লখিমপুৰত বৈদিক সমাজৰ ধৰ্মালোচনী সভা। উত্তৰ লখিমপুৰ জিলা বৈদিক সমাজ আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত ধৰ্মালোচনী সভা। সাম্প্ৰতিক সময়ত আধ্যাত্মিক জীৱনশৈলীৰে নৱপ্ৰজন্মক আকৃষ্ট কৰাৰ উদ্দেশ্যৰ লগতে সামাজিক ৰীতি নীতিৰ সম্পৰ্কত লখিমপুৰ জিলাৰ অন্তৰ্গত সকলো সত্ৰাধিকাৰসকলৰ লগত লখিমপুৰ জিলা বৈদিক সমাজ আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত খেলমাটি নামঘৰত সোমবাৰে এখনি ধৰ্মালোচনী সভা আয়োজন কৰা হয়। এই অনুষ্ঠানত লখিমপুৰৰ প্ৰায় ৩৭খন সত্ৰৰ সত্ৰাধিকাৰক নিমন্ত্ৰণ জনোৱা হয়। চেনেললৈ ধন্যবাদ জনাইছোঁ। লখিমপুৰ জিলাৰ বৈদিক সমাজৰ আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা আমি বহুদিনৰ পৰা লক্ষ্য কৰি আহিছোঁ যে আমাৰ সমাজ ব্যৱস্থাটোত আমাৰ ৰীতি নীতি কিছু ক্ষেত্ৰত ক'ৰবাত যেন আমি জটি পেলাই দিছোঁ। ধৰ্মীয় সংকটত যেন আমি অনুভৱ কৰিছোঁ। ধৰ্মীয় সংকটৰ পৰম্পৰাগতভাৱে আমাৰ এটা পৰম্পৰাগতভাৱে যিখিনি ধৰ্মীয় ৰীতি নীতি আৱাজ আছে, সেই আৱাজখিনিৰ মাজত কোনোবা ক্ষেত্ৰত যাতে ক'ৰবাত যাতে শ্ৰুতি বিধান দিয়াৰ ক্ষেত্ৰত অকণমান অনীহা প্ৰকাশ কৰিছে। কিছুমান মানে ধৰি লওক এটা মানে শ্ৰুতিৰ বাহিৰত গৈ পেলাই বিধান দি দিছে, যিটো বিধানৰ যোগেদি আমাৰ সমাজ ব্যৱস্থাটোত গঠন প্ৰক্ৰিয়াত সমাজ ধৰ্মীয় সংকট ইত্যাদিবিলাকত আমাৰ মাজত মেৰু বিভাজনৰ ক্ষেত্ৰত সৃষ্টি হোৱাৰ যি পৰিলক্ষিত হৈছে, পৰিপ্ৰেক্ষিতত আমি লখিমপুৰ বৈদিক সমাজৰ আৰু সাংস্কৃতিক বিকাশ ক্ষেত্ৰৰ এই কথাখিনি অনুধাৱন কৰা হৈছে। আমি বহুদিনৰ পৰা এই কথাখিনিকে আমি অনুভৱ কৰি শেষান্তত আমি এটা সিদ্ধান্ত ল'লোঁ। কাৰণ যিহেতু গুৰুসকলৰ শ্ৰুতি বিধান দিয়াৰ ক্ষেত্ৰত কিন্তু আমাৰ ভকত বৈষ্ণৱসকলৰ বা গুৰু মাৰ্গৰ দৰ্শন থকা মানুহসকলৰ কিন্তু তাত আমাৰ হস্তক্ষেপ নাই। তৎসত্ত্বেও গুৰু শিষ্যৰ যিটো একাত্ম মহামিলন, এই একাত্ম মহামিলনৰ অৰ্থৰ যোগেদি আমাৰ সমাজ ব্যৱস্থাটোক আমি কেনেধৰণে আগুৱাই নিব পাৰোঁ তাৰ প্ৰতি আমি যত্ন ৰাখিছিলোঁ। যত্ন ৰাখি আমি শেষান্তত লখিমপুৰ জিলা বৈদিক সমাজ আৰু সাংস্কৃতিক বিকাশ ক্ষেত্ৰৰ তৰফত আমাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে আমি লখিমপুৰ জিলাৰ অন্তৰ্গত সমস্ত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলৰ লগত আমাৰ নামঘৰৰ যিসকল আঞ্চলিক পৰ্যায়ত য'ত এখন আঞ্চলিক মানে সমিতিত 12খন 20খন গাঁও নামঘৰৰ সংযোগ আছে, তেখেতসকলকো আমি নিমন্ত্ৰণ কৰি আজি ধৰ্মীয় সভা এটা আলোচনাৰ সৃষ্টি কৰা হৈছে। আৰু ধৰ্মীয় সভাত আমি মুখ্যতঃ এতিয়া স্থান পাই আছে যে আমি যিসকলে ব্যক্তিগত স্বাৰ্থত আমাৰ ব্যক্তিগত আক্ৰোশ বা ব্যক্তিগত স্বাৰ্থত আমি কিন্তু গুৰুসকলৰ ওচৰলৈ গৈ পেলাই আমি শ্ৰুতি বিধান আনো। শ্ৰুতি বিধানখন আনি পেলাই গাঁৱৰ ৰাইজক প্ৰকট কৰিবলৈ দিওঁ, গাঁৱৰ ৰাইজক এক্সিকিউট কৰিবলৈ দিওঁ, য'ত সেই গাঁৱৰ ৰাইজক এক্সিকিউট কৰিবলৈ দিয়াৰ লগে লগে আমাৰ মাজত ধৰ্মীয় সংকট, ধৰ্মীয় সৃষ্টিৰ বিভাজন হয়, যিটো কাৰণে আমাৰ সমাজ বিশৃংখলতাৰ সৃষ্টি হৈছে। আমি এই কথাবিলাক অনুধাৱন কৰিছোঁ। 29খন সত্ৰাধিকাৰ, আমি টোটেল 37খন সত্ৰৰ আমাৰ লখিমপুৰত আছে 39খন সত্ৰ। 39খন সত্ৰৰ দুগৰাকী মানে অহা নাই, নাহোঁ বুলিয়ে তেখেতসকলে কৈছে। তেখেতসকলৰ শাৰীৰিক অসুস্থতা, এই শাৰীৰিক অসুস্থতাৰ বাবে আমি 37খন সত্ৰৰ কথা অহা আছিলে। এতিয়ালৈকে আমাৰ 21খন সত্ৰ আহিলে, আমাৰ 21 নহয়, এতিয়ালৈকে 24খন সত্ৰ আহিলে। গুৰু ভকতৰ আলাপ, বিশেষতঃ গুৰু ভকতসকলৰ অন্তৰংগ আলাপ। এই অন্তৰংগ আলাপৰ যোগেদি আমাৰ ভকত বৈষ্ণৱ আৰু গুৰুৰ যিটো একাত্মবোধ, এই একাত্মবোধটো যাতে আমাৰ সুদৃঢ় হৈ থাকে। আমি আপোনাৰ কথাত লাগি পেলাই গুৰুক বেয়া পাব নালাগে বা গুৰু কথাত লাগি আপোনাক বেয়া পাব নালাগে, সেই পৰিৱেশটোহে আমি ইয়াত ৰচনা কৰা হৈছে। আপোনালোকৰ চেনেললৈ আমাৰ বৈদিক সমাজৰ তৰফৰ পৰা আমি শতসহস্ৰ প্ৰণিবাদ নিবেদন কৰিছোঁ। আজি আমাৰ এই অনুষ্ঠানটো কৰিছোঁ খেলমাটি নামঘৰত। আমাৰ মেইন উদ্দেশ্য হ'ল লখিমপুৰ জিলাৰ বৈদিক সমাজৰ সমূহ সত্ৰাধিকাৰসকল আৰু আমাৰ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ একত্ৰিত হৈ কিদৰে আমি সমাজখন সুশৃংখলিতভাৱে লৈ যাব পাৰোঁ, তাৰ কাৰণে আজি এই সমাজখন আমি আহ্বান কৰিছোঁ। আৰু এই সমাজৰ যোগেদি যাতে আমাৰ লখিমপুৰ জিলা তথা অসমলৈ এটা ভাল বাৰ্তা যায় আপোনালোকৰ যোগেদি, তাৰ কাৰণে আপোনালোকলৈ আমাৰ শতসহস্ৰ প্ৰণিপাত জনাই আমাৰ দুআষাৰ সামৰণি। সমস্ত ভকত বৈষ্ণৱ আৰু আমাৰ গুৰু আৰু আমাৰ গুৰু ভকতৰ একাত্ম মনোভাৱ, একাত্মৰ যোগেৰে আমি কেনেধৰণে আমি সমাজ ব্যৱস্থাটো ধৰ্মীয় ৰীতি নীতি আৱাজ এইবিলাক আমি কেনেধৰণে আগুৱাই নিব পাৰোঁ, এই কথাখিনি আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু এটা কথা, আমি 4 সত্ৰ আধাৰত আমাৰ যিহেতু বৈষ্ণৱ মাৰ্গৰ আমি সনাতন সংঘৰ সনাতন ধৰ্মৰ মানুহখিনিয়ে আমি বৈষ্ণৱ মাৰ্গত আমি মানে চলা ফুৰা কৰোঁ। গতিকে আমি বৈষ্ণৱ মাৰ্গত যেতিয়া চলা ফুৰা কৰা হয়, তেতিয়াহ'লে কিন্তু লখিমপুৰ জিলাখনত 4 সত্ৰৰ আধাৰত আমি সকলো সত্ৰ আছে। কিন্তু লখিমপুৰত আপুনি নাৰায়ণপুৰত চাওক,
আমাৰ ধৰ্মীয় মাৰ্গদৰ্শনটো ধৰ্মীয় নাম দৰ্শনৰ যিটো শৈলী সেই শৈলীৰ লগত কিন্তু লখিমপুৰৰ বা লালুকৰ বা ঢকুৱাখানা বা চিনাতলীয়া বা নকাৰী জীৱন মানে আমাৰ ধৰ্মীয় শৈলীটোৰ লগত পৰম্পৰাগতভাৱে ক'ৰবাত যেন ক'ৰবাত পাৰ্থক্য অলপ আছে। কিন্তু এই পাৰ্থক্যবিলাকনো কিয় থাকিব লাগে? আমাৰ এটা কথা আছে যে আমি নাম অপৰাধত এই কথাখিনি আছে যে আমি যেতিয়া যিহেতু নামত বহিম, কাৰণ কেলৈ আমি এতিয়া বৈদিক মাৰ্গত আমি বৈদিক সমাজত যিহেতু আছোঁ, আমি বৈদিক সমাজত লখিমপুৰ জিলাখনত হাৱাজানৰ পৰা ঢকুৱাখানালৈকে আছোঁ। আমি কোনোবা এটা মুহূৰ্তত যদি ঢকুৱাখানা গৃহত আমি যদি সকাম খাবলৈ যোৱা হয়, তেতিয়াহ'লে মই যদি লখিমপুৰ মাৰ্গৰ যিটো জীৱনশৈলী ধৰ্মীয় শৈলী সেই শৈলীটোৰ লগত যদি আমি ৰিজাই চাওঁ, ক'ৰবাত যেন অকণমান মানে ক'ৰবাত এটা জটিল কৰি আছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।